তিনজন মানুষ তেওঁক মাৰিছে, একদম মাৰ্ডাৰ কৰি পেলাইছে। আৰু এনেকুৱা কৰিছে যে মানুহজনক মাৰি হাল মাৰিছে, হাল মাৰাৰ পিছত আৰু কবি গাড়িছে, এটা মাৰিছে খুকৰি দিয়া, আৰু চিকিৰিছে কাৰণত গালত মাৰিছে। ঘৰৰ ওচৰৰ মানুহ বোলে পেটত মাৰাৰ লগে লগে মানে শব্দ পাইছে যে চিকিৰিছে, খুব জোৰে জোৰে চিকিৰিছে, সেই কাৰণত গালত মাৰিছে। যে এজন পত্নীৰ অবৈধ প্ৰেমৰ বাবে এজন দুখীয়া মাকৰ পুত্ৰক হত্যা কৰিবলগীয়া হ'ল এই স্বামীজনৰ। তাৰ স্বামীয়ে এই ল'ৰাটোক হত্যা কৰি তাৰ পিছত মুলি ক্ষেত্ৰত তাক গাড়ী ৰাখিছিল, আৰু এই মাত্ৰ এই ল'ৰাজনৰ বডিটো খুজি পালে পুলিচে মুলি ক্ষেত্ৰত। আচলতে বন্ধুসকল, কোন হয় এই ল'ৰাজন আৰু কিয় তাক আচলতে হত্যা কৰিছিল আৰু হত্যা কৰাৰ পিছত মুলি ক্ষেত্ৰত গাড়িছিল? তো চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত, তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক সাবস্ক্রাইব কৰি রাখক। অয়ন বর্মন। কি ছিল ঘটনাটা আসলে আপনাদের জানাত? আমিও শুনা মতে আর কি কালি সোমবারে রাত্রির পরা নাই তাই ঘরত, মানে মাকে ভাবছে যে লড়াই কামত যাব, উঠি মিনি কেনে মানে চাইছে লড়াটো নুঠে, মা ভাবছে তাই বোধ দৌৰা দৌৰিও কৰে কিবা চাকরির কারণে, দৌৰা দৌৰি কৰিছে, তাই আহিব ঘৰত এনেকুৱা ভাবিছে। তাৰ পাছত তো তাই আহা নাই, পাছতহে দুপৰীয়াহে কথাটো প্ৰচাৰ হৈছে, আমি এইটোৱে জানো। কি প্রশ্ন কি ছিল কেনে? যে আমাৰ ল'ৰা নাই ঘৰত, ল'ৰা ক'ত গৈছে। আজি কি দেখা পালে? আজি তো কালকে ৰাতি শুনিছোঁ যে ইয়াতে মাৰা বুলি, এইটোৱে দেখিলোঁ। ল'ৰাটো ভাল আছিল? ল'ৰাটো বিৰাট ভাল, কোনো ৰেকৰ্ডে নাই আমাৰ গাঁৱত, একদম ভাল ল'ৰা। পঢ়ি আছিল, তাৰ কালি আছিল বিয়ে পৰীক্ষা। তাই মানুহৰ ঘৰত কাম কৰে আৰু তাই নিজে কিতাপো পঢ়ে। এটা অভিযোগ আছে কিবা মাইকীৰ লগত গণ্ডগোল আছিল, কি ক'ব? এইটো তো আমি গম নাপাং, এইটো কিবা দোষ কৰিছিল, হয়তো বান্ধি কিনিয়ে তাৰ গাৰ্জিয়েনক খবৰ দিব লাগিছিল, গাৰ্জিয়েনক তো খবৰ দেওয়া নাই, সেইজনে তো নিজৰ হাতত আইন তুলি নিছে, সেইটো আমাক বিচাৰ লাগিব। এইটোৱে, নমস্কাৰ। আমি যোৱা সোমবাৰে ৰাতি এই নয়ন বৰ্মন নামৰ ল'ৰা যিজনক ডেথ কৰিছে, তেখেতক মাতি লৈ আহিছে না কিবা কাৰণত মেছেজ কৰি লৈ আহিছে যে তাৰ বোৱাৰীয়ে, হয়তো তাৰ বোৱাৰীৰ মোবাইলটোৰে মাতি লৈ আহিছে মেছেজ কৰি। অহাৰ পিছত যিজন একেশ্বৰ বৰ্মন আছে সি ঘৰত আছিল। এই অৱস্থাত ৰাতিত যেতিয়া তেওঁ ঘৰত আহিছে, তেওঁৰ ৱাইফৰ লগত কিবা সম্পৰ্কৰ ৰিলেশ্যন থকা বুলি ভাবিছে। তাৰ প্ৰেক্ষিতত মানে দা মানে আপোনাৰ কোঠাৰ কিহেৰে তাক মানে কাটিছে, আৰু প্ৰথমতে পেটত মাৰিছিল খুৰকিৰে, তাৰপিছত আপোনাৰ গলত কাটিছে বুলি তেওঁ স্বীকাৰোক্তি দিছে। আমি পুলিচ বিষয়াসকলৰ যেতিয়া তেখেতে ষ্টেটমেণ্ট দিছিল সেই অৱস্থাত তেখেতে স্বীকাৰ প্ৰকাশ কৰিছে। তাৰপিছত সি আৰু তাৰ এটা সৰু ভাই দুজনে মিলি আহি ইয়াতে ডেড বডিটো পুতি ৰাখিছে নিজৰে মাটিত। এইটো সোমবাৰে ৰাতি এটা ডেটা বুলি কৈছে। এতিয়া মৃত্যুদেহটো জাষ্ট উদ্ধাৰ হ'ল মৃত্যুদেহটো, আৰু প্ৰশাসনৰ বিষয়াসকলে আছে। আমি বিচাৰোঁ এই যিজন কালপিত, সেই কালপিতক ফাঁচি বিচাৰোঁ। আমি এটত অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা আপোনালোকৰ মাধ্যমেদি আমি তেখেতক ফাঁচি বিচাৰোঁ, যাতে তেখেতৰ লগতে তেখেতৰ ভাইও জড়িত আছিল, তেখেতৰো যাতে চৰম শাস্তি হয় আইনৰ মাধ্যমেদি, আমি এইটো কামনা কৰোঁ। থেংক ইউ। আৰক্ষীয়ে ইতিমধ্যে তাক কালি ৰাতিতে এৰেষ্ট কৰিছে, তাৰ সৰু ভাইটিটোকো এৰেষ্ট কৰিছে, আৰু লগতে তাৰ দেউতাককো থানাত বঙাইগাঁও আৰক্ষী চকীত ৰাখিছে। তিনিজনক এৰেষ্ট কৰিছে। মই নামবিলাক ক'ব নোৱাৰোঁ। যিজনে মাৰ্ডাৰ কৰিছে তাৰ নাম হ'ল একেশ্বৰ বৰ্মন, তাৰ দেউতাক হ'ল আপোনাৰ ক্ষুদিৰাম বৰ্মন, আৰু তাৰ ভায়েকৰ নাম মই ভালদৰে নাজানো। আমার বাবা তো দোষ করছে, তোমরা বাড়ি খুলিস না কে, বাড়ি খুলে তোরা চোরি বানা দিলেন না কে। ও বাবা গো, আমার বাবা নয়ন কই গেল।
ঘটনাটো হৈছে যে মোৰ ভাইক মানে বেলেগে কি যে কাৰণত লৈ গৈছে, লৈ যাই 3জন মানুহ তেওঁক মাৰিছে, একদম মাৰ্ডাৰ কৰি পেলাইছে। পিছত আমি সোমবাৰে 1 তাৰিখ আছে, কাৰণ তেওঁলোকে গোপনভাৱে ৰাখিছে আৰু এনেকুৱা কৰিছে যে মানুহজনক মাৰি হাল মাৰিছে, হাল মাৰাৰ পিছত আৰু কবি গাড়িছে আৰু ঘৰৰ আৰু পেটত মাৰিছে, মাৰাৰ পিছত ইয়াত এটা মাৰিছে খুকৰি দিয়া আৰু চিকিৰিছে কাৰণত গালত মাৰিছে। ঘৰৰ ওচৰৰ মানুহ বোলে পেটত মাৰাৰ লগে লগে মানে শব্দ পাইছে যে চিকিৰিছে, খুব জোৰে জোৰে চিকিৰিছে, সেই কাৰণত গালত মাৰিছে যে চিকিৰিব আৰু হাতৰ 4টা আঙুলি কাটি দিছে। পাছত বহুত যোগাযোগ কৰাৰ পিছত আজি পুতি ৰাখিছিল। মোৰ একদম ঘৰৰ ওচৰতে বগুলামাৰী গাঁৱৰ নয়ন বৰ্মন, পিতৃ লালমোহন বৰ্মন, তাক মানে যোৱা সোমবাৰৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ পৰা মিচিং কেছ দিয়া হৈছিল। খবৰ পোৱা মতে আমি নাচনগুটি গাঁৱৰ 2 নম্বৰ নাচনগুটি গাঁৱৰ নয়াপাৰা নামৰ জেগাৰ তাৰ মানে একেশ্বৰ বৰ্মন নামৰ ল'ৰা এজনে তাক মানে হত্যা কৰি তাৰ ঘৰৰ পদূলিত মানে একদম পুতি ৰাখিছিল। পিছত মানে আৰক্ষীয়ে তদন্ত কৰাৰ পিছত এইটো ওলাই পৰিল যে তেওঁ স্বীকাৰ কৰিল যে হয় নিজে হত্যা কৰিছে। হত্যা কৰি একদম বেয়াকৈ হত্যা কৰিছে, একদম পেটত চুৰি ভুকাই দিছিল, পেটত আৰু হাত চাত কাটিছে, ভৰি কাটিছে, এনেকৈ বেয়া কৰি মাৰি তাৰ ঘৰৰ পিছফালে মানে পুতি ৰাখিছিল। পৰৱৰ্তী সময়ত মানে আজি আৰক্ষীয়ে তদন্ত কৰি উদ্ধাৰ কৰে মৃতদেহটো। ঘটনাৰ বিৱৰণী মতে মানে তাৰ লগত কিবা হয়তো ভিতৰুৱা কিবা আছিল, হয়তো বেলেগ কিবা মানে ঘটনা থাকিব পাৰে, কিন্তু আমি নাজানো। মানে ল'ৰাজন খুব অমায়িক ল'ৰা আছিল, নয়ন বৰ্মন ল'ৰাজন। সদায় মানে আমাৰ ওচৰত গৈছিল, আমাৰ ওচৰত মানে একেলগে উঠা বহা, খুব মানে একদম অমায়িক ভাল ল'ৰা, ভদ্ৰ ল'ৰা। কিন্তু কি হৈছিল, কি কাৰণত যেনেকৈ হত্যা কৰা হ'ল, এইটো মানে আচৰিত কথা আৰু কি। গতিকে আমি মানে বয়সটো হ'ব 26-27 বছৰমান হ'ব, একদম উদীয়ামান ল'ৰা, যুৱ ল'ৰা। তাৰ পৰীক্ষাও আছিল আজি, কিবা পৰীক্ষা মানে ডিগ্ৰী পৰীক্ষাও আছিল আজি। কিন্তু ল'ৰাজন মানে এনেকৈ ঢুকুৱাত মানে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। আৰু যিকেইজন মানে এই হত্যাকাণ্ডৰ লগত জড়িত, এই যি মানে ষড়যন্ত্ৰকাৰী, সকলোকে যেন মানে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হয়, এইখিনি আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। ঘটনাটো হ'ল আজি 2-3 দিনৰ কথা। এইটো আমি এতিয়াহে গম পালোঁ যে 2-3 দিনৰ কথা। এজন ল'ৰা নিৰুদ্দেশ হ'ল মানে এই ল'ৰাজন হ'ল আমাৰ কি কয় তিলগাঁও জিপি। তেখেতৰ দেউতাকৰ নাম হ'ল লালমোহন বৰ্মন। আমি গম পাওঁ যিটো আমাৰ ঘৰুৱা বা ডাক নাম লালমোহন বৰ্মন। তেখেতৰ ল'ৰা নয়ন বৰ্মন আজি 2-3 দিনৰ কথা নিৰুদ্দেশ হৈ আছে। মানে তেখেতসকলে নিৰুদ্দেশ হোৱাৰ পিছতে ৰাতি যেতিয়া ফোন যোগে বা কেনেকৈ মাতিছে বা আহিছে, অহাৰ পিছত ইহঁতৰ ঘৰৰ লগত কেনেকৈ আমাৰ এই যিখন আছে এইটো নয়াপাৰা বুলি কয়, এইটো আমাৰ নাচনগুটি নয়াপাৰা বুলি কয়। এই নয়াপাৰা ক্ষুদিৰামৰ ল'ৰা, তেখেতৰ নাম হ'ল একেশ্বৰ বৰ্মন। তেখেতে বাহিৰত ঠিকাদাৰ কৰে, ঠিকা ঠুকৰ কাম কৰে, বাহিৰতে কামত ব্যস্ত থাকে। কিন্তু ঘটনা হ'ল তেখেতৰ আজি আমি গম পোৱা মতে ৰাইজে আমি আহিছোঁ, আমি প্ৰত্যক্ষ কৰি আছোঁ। আমাৰ প্ৰশাসনৰ ব্যৱস্থা বা প্ৰশাসনে তেখেতক একেশ্বৰ বৰ্মনক
মোটামুটি পলাতক কৰিছে কিবা এটা সন্দেহত, মানে সন্দেহজনিতভাৱে। কিন্তু আমি এতিয়া গম পাইছোঁ যে একেশ্বৰ বৰ্মনে ইতিমধ্যে স্বীকাৰ হয়তো কৰিছে যে তেখেতক হয়তো মাৰ্ডাৰ কৰিছে। মাৰ্ডাৰ কৰি ক'ত বা ৰাখিছে, ঘৰত ৰাখিছে বা ক'ত বা ৰাখিছে, এই বস্তুখিনি প্ৰশাসনে ব্যৱস্থা মতে প্ৰশাসনীয় কাম কৰি আছে। আমি ৰাইজে এতিয়া মানে প্ৰত্যক্ষ কৰি আছোঁ আৰু অলপ পিছত আমি হয়তো ভালকৈ ক'ব পাৰিম বা জনাব পাৰিম। কি কৈছে? আৰক্ষীয়ে তালাচী বৰ্তমান তালাচী চলাই আছে। ঘৰৰ ভিতৰত বৰ্তমান ঘৰৰ ভিতৰত তালাচী চলাই আছে তেখেতসকলে। অলপ পিছতে আমি ভালকৈ ক'ব পাৰিম। হয়, প্ৰেমজনিত আমি জনামতে হয়তো তেখেতসকলৰ লগত কেনেকুৱা ৰিলেশ্যনশ্বিপ বা কেনেকুৱা কি আছিল এইটো বস্তু আমি বিশেষকৈ নাজানো। কিন্তু হয়তো আমি জনামতে বা ৰাইজে মুখামুখি যিবিলাক মানে কথা কৈ আছে, একেশ্বৰ মানে বৰ্মনে বাহিৰত কাম কৰে আৰু এই তেখেতৰ মাইকীয়ে মাইকীক সন্দেহ কৰি বা কিবা এটা প্ৰেমজনিতভাৱে সন্দেহ কৰাৰ পিছতে এই ঘটনাটো হয়তো ঘটিছে, আমি অনুভৱ কৰোঁ। যোৱা সোমবাৰে ৰাতি এই নয়ন বৰ্মন নামৰ ল'ৰা যিজনক ডেথ কৰিছে, তেখেতক মাতি লৈ আহিছে না কিবা কাৰণত মেছেজ কৰি লৈ আহিছে যে তাৰ বোৱাৰীয়ে, হয়তো তাৰ বোৱাৰীৰ মোবাইলটোৰে মাতি লৈ আহিছে মেছেজ কৰি। অহাৰ পিছত যিজন একেশ্বৰ বৰ্মন আছে সি ঘৰত আছিল। এই অৱস্থাত ৰাতি যেতিয়া তেওঁ ঘৰত আহিছে, তেওঁৰ ৱাইফৰ লগত কিবা সম্পৰ্ক ৰিলেশ্যন থকা বুলি ভাবিছে। তাৰ প্ৰেক্ষিতত মানে দা মানে আপোনাৰ কোঠাৰ কিহেৰে তাক মানে কাটিছে আৰু প্ৰথমতে পেটত মাৰিছিল খুৰকিৰে, তাৰপিছত আপোনাৰ গলত কাটিছে বুলি তেওঁ স্বীকাৰোক্তি দিছে। আমি পুলিচ বিষয়াসকলৰ যেতিয়া ষ্টেটমেণ্ট দিছিল সেই অৱস্থাত তেখেতে স্বীকাৰ প্ৰকাশ কৰিছে। তাৰপিছত সি আৰু তাৰ এটা সৰু ভাই দুজনে মিলি আহি ইয়াতে ডেড বডিটো পুতি ৰাখিছে নিজৰে মাটিত। এইটো সোমবাৰে ৰাতি এটা বুলি কৈছে আৰু জাষ্ট উদ্ধাৰ হ'ল মৃত্যুদেহটো আৰু প্ৰশাসনৰ বিষয়াসকলে আছে। আমি বিচাৰোঁ এই যিজন কালপিত সেই কালপিতক ফাঁচি বিচাৰোঁ। আমি এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা আপোনালোকৰ মাধ্যমেদি আমি তেখেতক ফাঁচি বিচাৰোঁ, যাতে তেখেতৰ লগতে তেখেতৰ ভাইও জড়িত আছিল, তেখেতৰো যাতে চৰম শাস্তি হয় আইনৰ মাধ্যমেদি আমি এইটো কামনা কৰোঁ। আৰক্ষীয়ে ইতিমধ্যে তাক কালি ৰাতিতে এৰেষ্ট কৰিছে, তাৰ সৰু ভাইটিটোকো এৰেষ্ট কৰিছে আৰু লগতে তাৰ দেউতাককো থানাত আৰক্ষী বঙাইগাঁও আৰক্ষী চকীত ৰাখিছে। তিনিজনক এৰেষ্ট কৰিছে। মই নামবিলাক ক'ব নোৱাৰোঁ, যিজনে মাৰ্ডাৰ কৰিছে তাৰ নাম হ'ল একেশ্বৰ বৰ্মন। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে এই ল'ৰাজন আচলতে কোন হয় আৰু কিহৰ বাবে এই স্বামীজনে এই ল'ৰাটোক হত্যা কৰি মুলি ক্ষেত্ৰত গাড়ী ৰাখিছিল। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।